আহিল তেতিয়াৰ পৰা আমি জনাই গৈছিলোঁ ঘটনাৰ সবিশেষ যে এখন বাহন উদ্ধাৰ হৈছে পঞ্চৰত্নত আৰু সেই বাহনখনৰ চালকৰ আসনত এগৰাকী যুৱতীক দেখিবলৈ পোৱা গৈছে যুৱতীগৰাকীৰ তাত মৃত অৱস্থাত আছিল তাৰপিছতে আৰক্ষীয়ে বাহনখন উদ্ধাৰ কৰে প্ৰথমতে আৰক্ষীয়ে আসলে বাহনখন দেখা পায় কাৰণ একাখৰীয়াকৈ যেহেতু বাহনখন তাত আছিলে গতিকে দৃষ্টিত পৰে তাৰ পৰৱৰ্তী সময়তে খবৰ দিয়া হয় আৰু খবৰ অনুসৰি তাত উপস্থিত হোৱাৰ পিছত তাত এই বাহনখনত এগৰাকী যুৱতীক মৃত অৱস্থাত তাত উদ্ধাৰ কৰা হয় আৰু তেতিয়া এটা প্ৰথম প্ৰাথমিক যেটো সন্দেহ প্ৰকাশ কৰা হৈছিল যে হয়তো এটো এটা দুৰ্ঘটনা হ'ব পাৰে দুৰ্ঘটনাত হয়তো এই ঘটনাটো ঘটিব পাৰে কিন্তু যিসকল প্ৰত্যক্ষদৰ্শী আছিল তেওঁলোকে কিন্তু তেতিয়া অনুমান কৰিছিল যে এয়া কোনো ধৰণৰ দুৰ্ঘটনা নহয় কাৰণ দুৰ্ঘটনাৰ ৰূপ দিয়াৰহে চেষ্টা কৰা হৈছে আৰু যেতিয়া এই খবৰটো পোহৰলৈ অহাৰ পিছতে এই ঘটনাৰ অৰ্থাৎ যিগৰাকী যুৱতী আছিল তেওঁৰ পৰিয়ালবৰ্গ তেওঁলোকে সংবাদ মাধ্যমৰ আগত আহে বা তেওঁলোকে আৰক্ষীক খবৰ দিয়ে যে এই গৰাকী যুৱতী প্ৰকৃততে তেওঁলোকৰ পৰিয়ালৰ হয় বা ভাষ্য দিয়ে ভাতৃয়ে কয় যে তেওঁৰ বাইক হয় আৰু নামটো কৈ দিয়ে সালেহা বেগম আৰু সেই ঘটনাৰ নিখা যে তেওঁ 9:30 বজাত তেওঁ ঘৰৰ পৰা ওলাই গৈছিল সেই কথাও ভাইকে আৰক্ষীৰ আগত অৱগত কৰে এটা কথাটো হল যে যেতিয়া ওলাই গৈছিল তাৰ সিসিটিভি ভিজুয়ালছ ইতিমধ্যে আৰক্ষীৰ হাতত পৰিছে আৰু আৰক্ষীক এটা কথা হলাগ লবলগীয়া যে কম সময়ৰ ভিতৰতে আৰক্ষীয়ে গোটেই ঘটনাটো এক প্ৰকাৰ যেনে ধৰণে এটা সন্দেহ কৰা হৈছিল এই গোটেই সন্দেহটো আৰক্ষীয়ে এনেকুৱা ধৰণৰ অনুসন্ধান কৰে যাৰ পৰিণতিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে 3 অভিযুক্তক এটা হৈছে ঘটনাৰ কথাটো এটা ঘটনাৰ প্ৰকৃত কাৰণ এতিয়ালৈকে পোহৰলৈ অহা নাই এটো কোনো ধৰণৰ দুৰ্ঘটনা নহয় এটো এটা হত্যাকাণ্ড হয় আৰু এই হত্যাকাণ্ড সংঘটিত কৰিছে এগৰাকী যুৱতী প্ৰকৃততে আসলতে এগৰাকী পত্নী আৰু তেওঁৰ স্বামীয়ে হত্যাকাণ্ড সংঘটিত কৰিছে স্বামীৰ সহযোগ কৰিছে এই বাহনখনৰ চালক তথা তাৰ উপৰিও ভাইকে সহযোগ কৰিছে হহুৰেকেও আটাইকে ইতিমধ্যে আটক কৰা হৈছে এতিয়া ঘটনাৰ সবিশেষ অকমান জনাম কাৰণ ঘটনাৰ আসলতে ইতিমধ্যে আমি এখিনি কথা উল্লেখ কৰিছো প্ৰথমতে কোৱা হৈছিল যে এটা হয়তো দুৰ্ঘটনা হ'ব পাৰে কিন্তু পাছলে হত্যাকাণ্ড বুলি জানিব পৰা গ'ল যেতিয়া ফটাখিল আৰক্ষী অভিযান চলাই ক্লু বিচাৰে আৰু ক্লু আৰক্ষীৰ হাতত পৰে সিসিটিভিত আবদ্ধ হৈছে মাস্ক পৰিহিত কোনো দুৰ্বৃত্ত প্ৰথমতে তেনে ধৰণে গোটেই কথাখিনি আগবাঢ়ি যায় সিসিটিভিত প্ৰথমতে ধৰা পেলাই মাস্ক পৰিহিত কোনো লোকক দেখিবলৈ পোৱা যায় সমগ্ৰ গোটেই কথাখিনি গোৱালপাৰা পঞ্চৰত্নত যেনে ধৰণে গোটেই কথাখিনি ঘটিলে গোটেই কথাখিনি ওলাই পৰিলে বাহনখন আছিল ভেনু বাহনত সালেহা বেগমৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু আমি ইতিমধ্যে কৈছোৱে যে তেওঁৰ যেটো অৱস্থা তেওঁ উদ্ধাৰ হৈছে তেওঁৰ আসলে নাকেৰো তেজ বৈ আছিল বুলি কোৱা হৈছে কাৰণ দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছে এতিয়া অভিযোগ স্বামীৰ বিৰুদ্ধে আছে গুৱাহাটীৰ পৰা সালেহা হত্যাকাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে খাইৰুলৰ ভাতৃ ইনজামুল হকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু লগতে বাহনখনৰ চালকক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁ অৰ্থাৎ এই যুৱতীগৰাকী হৈছে এই খাইৰুল ইছলাম যি প্ৰকৃততে তেওঁ এগৰাকী সেনা জোৱান তেওঁ সেনা বাহিনীত কৰ্মৰত অৱস্থাত আছিল তেওঁ দুগৰাকী পত্নী এগৰাকী হৈছে দ্বিতীয় পত্নী এইখিনি লেকে যিখিনি প্ৰাথমিক পৰ্যায়ৰ যিখিনি তদন্ত সেই তদন্তত পোহৰলৈ আহিছে এগৰাকী হৈছে দ্বিতীয় পত্নী তেওঁৰ যেহেতু প্ৰথমা পত্নীও আছে আৰু তাৰ উপৰি তেওঁ সেনা বাহিনীৰ পৰা তেওঁ সেনাৰ পৰা তেওঁ ইতিমধ্যে গুছি আহিছে তেওঁ এৰি থৈ আহিছে বুলি কোৱা হৈছে গতিকে তাৰ পিছতে সেই দিনাখন নিখা কি ঘটিছিল প্ৰকৃততে কিয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই কিন্তু তেওঁৰ ভাতৃয়ে এটা কথা কৈছে যে তেওঁৰ ভগ্নীৰ হৈতে কথা তৰ্কাতৰ্কিত লাগিছিল কাজিয়া লাগিছিল তাৰ পিছতে ভগ্নীক সুচুৰাই বাহনলৈ লৈ অহা হৈছিল তেওঁলোকৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল যথেষ্ট ডাঙৰ হৈছিল কাজিয়া কিন্তু সিসিটিভিত আবদ্ধ যিবোৰ দৃশ্য আছে তাত আকৌ দেখিবলৈ পোৱা গৈছে তেওঁ নিজে বাহনখন চলাইছে যুৱতীগৰাকীয়ে নিজে বাহনখন চলাই আহিছে তেওঁ চালকৰ আসনতে আছে কিন্তু তাৰ উপৰি মাস্ক পৰিহিত যেহেতু লোকক দেখিবলৈ পোৱা গৈছে কেইবাটাও সিসিটিভি ভিজুৱেলছ আছে ইতিমধ্যে আমাৰ হাতত আহি পৰিছে সেই ভিজুৱেলছখিনি আমি টিভি মাধ্যম যোগে আপোনালোকক দেখুৱাই গৈছো আৰু সেই ভিজুৱেলছৰ আত ধৰি ইতিমধ্যে আৰক্ষীৰ হাতত যিখিনি পোৱা গৈছে তাৰ পৰা অন্তত ইমানখিনি খবৰ আৰক্ষীৰ হাতত আহি পৰে যে এটো এটা আসলতে দুৰ্ঘটনা নহয় এটো এটা হত্যাকাণ্ড পৰৱৰ্তী সময়ত ফটাখিল আৰক্ষী অভিযান চলাই ইতিমধ্যে আটাইকে অৰ্থাৎ এই অভিযুক্ত বুলি যাক কোৱা হৈছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে কিন্তু এতিয়ালৈকে এই হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ পোহৰলৈ নাই আহা ইয়াৰ আৰত কি ৰহস্য আছে সেয়া পোহৰলৈ নাই আহা মুঠতে এটোৱে জানিব পৰা গৈছে যে খাইৰুলৰ পৰিয়ালে এই হত্যাকাণ্ড সংঘটিত কৰিছে আৰু তেওঁৰ দ্বিতীয় পত্নী আছিল সালেহা বেগমক বাসগৃহৰ পৰা লৈ অনা হৈছে তেওঁ নিজৰ ঘৰতে আছিল যেহেতু গতিকে তেওঁ ঘৰৰ পৰা লৈ অনা হৈছে তেওঁৰ ভাতৃয়ে গোটেইখিনি কথা ইতিমধ্যে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে তেওঁ ভাষ্য দিছে তেওঁ আৰক্ষীক অৱগত কৰিছে যেতিয়া মৃতদেহ উদ্ধাৰ হৈছে আৰু তেওঁলোকে কৈছে যে এটো এটা পৰিকল্পিত হত্যাকাণ্ড গতিকে এটো এটা পৰিকল্পিত হত্যাকাণ্ড ইয়াত আৰু কোনো ধৰণৰ কথা নাহে তেওঁলোকে পৰিকল্পিতভাৱে আসলতে এই গৰাকী সেনাই অৰ্থাৎ তেওঁ ইতিমধ্যে তেওঁ সেনা এৰি থৈ আহিছে প্ৰাক্তন সেনা বুলি ক'ব পাৰি তেওঁ গতিকে তেওঁ
তেওঁৰ দ্বিতীয় পত্নী সালেহা বেগমক হত্যা কৰিছে কিন্তু হত্যা কৰাৰ কোনো ধৰণৰ কাৰণ বা ইয়াৰ আঁৰত কি কথা থাকিব পাৰে তেওঁলোকৰ মাজত কথা কটাকটি হৈছিলে কাজিয়া হৈছিলে সেই নিশাখন 9:30 তেওঁ সালেহা বেগম ঘৰৰ পৰা ওলাই আহিছিলে তেওঁ যেটো ভিজুৱেলছ আমাৰ হাতত আছে তেওঁ নিজে বাহন চলাই ওলাই আহিছিলে গতিকে তাৰ পিছত তেওঁ কেনে ধৰণে হত্যা কৰা হ'ল হত্যা কৰি কেনে ধৰণে গুটে প্ৰক্ৰিয়াটো ৰূপ দিয়া হ'ল সেই সকলোবোৰ কথা এতিয়া প্ৰাথমিক অৱস্থাতে যেহেতু আছে অতি কম সময়ৰ ভিতৰত তেওঁলোকে এই কথা ক'ব অৰ্থাৎ ইয়াৰ আৰৰ কাৰণ জানিব পৰা যাব আৰক্ষীয়ে যেটা হুদাপোছা কৰিব আৰক্ষীয়ে ইতিমধ্যে সংবাদ মেলৰ আয়োজন কৰিছে আৰু সেই সংবাদ মেলত আৰক্ষীয়ে কথাই জনাইছে যে এয়া এটা প্ৰাথমিক তদন্ত প্ৰক্ৰিয়াত এয়া কিন্তু যিখিনি ক্লু পাবলগীয়া আছিল সেই আটাইখিনি ক্লু ইতিমধ্যে আৰক্ষীৰ হাতত আহি পৰিছে আৰু পঞ্চৰত্নত যি প্ৰথমতে অচিনাক্ত মৃতদেহ এগৰাকী যুৱতীৰ উদ্ধাৰ হৈছিলে সেয়া প্ৰকৃততে এগৰাকী বিবাহিত মহিলা আৰু সেই বিবাহিত মহিলাগৰাকীৰ স্বামীক তেওঁৰ পৰিয়ালৰ লোকে অৰ্থাৎ সালেহা বেগমৰ পৰিয়ালৰ লোকে সন্দেহ কৰিছিলে তেওঁলোকে আৰক্ষীক অৱগত কৰিছিলে মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে তেওঁলোকে আসলে ভবাই নাছিলে যে তেওঁলোকৰ ভগ্নী বা তেওঁলোকৰ জীয়ৰীৰ মৃত্যু হৈছে কাৰণ নিখা যেতিয়া ওলাই আহিছে তেওঁৰ স্বামী তেওঁৰ সৈতে আছে কাজিয়া হৈছে হয় প্ৰায় হয় গতিকে তেওঁলোকে কেতিয়াও ভবা নাছিলে যে আমি চেষ্টা কৰিম এটা ভাষ্য যেহেতু আছে আমাৰ হাতত গতিকে আমি সেই ভাষ্যটো শুনাবলৈ চেষ্টা কৰিম ভিডিঅ' ফুটেজ কালেক্ট কৰি পেলাই আমি কেইটামান ল'ৰা চিলেক্ট কৰিলোঁ চিনাক্ত কৰি পেলাই আমি তেওঁলোকক মানে লোকেশ্যনো চাই আহিছিলোঁ আগৰ পৰাই আৰু চাই পেলাই মানে আজি তেওঁলোকক কৰায়ত্ব কৰা হ'ল লখৰা ক'ৰ পৰা ধৰা হ'ল তেওঁলোকক এইটো লখৰা এখন হোটেলৰ পৰা ধৰা গৈছে কি হয় তেওঁলোকে লুকাইছিল হয় নেকি তেওঁলোকে মহিলাগৰাকী তেওঁলোকৰ এজনটো হাজবেণ্ড হয় আৰু এজন হাজবেণ্ডৰ মানে খুলালি হয় মানে দেৱৰ হয় আৰু এজন মানে মানুহ তেওঁলোকৰ মানে কি ভিনিয়েক হয় একেটা পৰিয়ালৰ মানে এজন মানে আত্মীয়ই দুজনটোতো নিজা ভায়েক ককাই আৰু এজনটো আত্মীয় আৰু তেওঁলোকে মানে কি হে কৰিছে তেওঁলোকে এটা ৰুমত পোৱা গৈছিল হোটেল এখনত আমি এনেকৈ লোকেশ্যনবিলাক চাই আছিলোঁ তেওঁলোকক মানে কি মানে ফ'ল' আপ কৰি আছিলোঁ এনেকৈ তেওঁলোক কৰায়ত্ব কৰিছে গোটেই কিহৰ কাৰণে মাৰ্ডাৰটো হ'ল কিবা গম পাইছে নেকি এইটো মষ্ট প্ৰবেবলিটো ফেমিলি মেটাৰ হয় তেওঁলোকৰ ফেমিলিত কিবা আগৰ পৰা কিছুদিন আগৰ পৰা মানে অলপ এনেকুৱা চলি আছিল আৰু আগত কিহৰ বাবে মানে ক্লেছটো কি কাৰণ ক্লেছটো মানে তেওঁলোকৰ মানে সম্পৰ্ক বা মানে কি আপোনাৰ সম্পত্তি সেইখিনি গোটেইখিনি ইনভলভমেণ্ট আছে অকল এটা ইনভলভমেণ্ট নহয় ইনভেষ্টিগেশ্যন চলি আছে আপোনাৰ এটা বুলি নকওঁ বা যেতিয়া তেওঁ মানে কি গ'ল মানে তেওঁ সোমাইছিল ঘৰত তেতিয়া আমি চাইছিলোঁ যে দুজন ল'ৰা অলৰেডি তেওঁৰ পিছা কৰিছে আৰু সেই বেচিছত আমি মানে কি ফ'ল' আপ কৰা গৈছিল খাইৰুল ইছলামজৰ তেওঁৰ হাজবেণ্ড হয় তেওঁ ছাৰ্ভিচ কৰে আৰ্মিত আৰু তেওঁৰ ইনজামুল হক তেওঁৰ ভায়েক হয় তেওঁ আৰ্মিত ছাৰ্ভিচ কৰে আৰু এজন আছে আপোনাৰ জাহান আলী তেওঁ সম্পৰ্কীয় ভিনিয়েক আৰক্ষীৰ ভাষ্য আছিলে আৰক্ষীয়ে ইতিমধ্যে কৈছে যে তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে প্ৰাথমিক পৰ্যায়তে আছে প্ৰথম পৰ্যায়তে আছে গতিকে এতিয়ালৈকে ইয়াৰ আৰৰ কথা পোহৰলৈ অহা নাই কাৰণ পোহৰলৈ অহা নাই কিন্তু এটা অনুমান আৰক্ষীয়ে সঠিক ৰূপত কৰিছে যে এয়া কেৱল তেওঁলোকৰ সম্পৰ্কৰ যি ধৰণে আচলতে এটা তেওঁলোকৰ সম্পৰ্কৰ ফাট মেলিছিল সেয়াই কেৱল এটা কাৰণ নহয় ইয়াৰ অন্যতম কাৰণ সম্পত্তিও হয় তেওঁলোকে কৈছে যেতিয়া আমি প্ৰথম অৱস্থাত এই খবৰটো পাওঁ তেতিয়া আমি চিচিটিভি ভিজুৱেল যেতিয়া আমি চেক কৰোঁ তেতিয়া দেখিবলৈ পোৱা গৈছিলে যে মহিলাগৰাকী তেওঁ যেতিয়া ঘৰৰ পৰা ওলাই গৈছিলে তেওঁক পিছা কৰিছিলে ফ'ল' কৰিছিলে দুগৰাকী যুৱকে আৰু তেতিয়াই আচলতে এই চিচিটিভি ভিজুৱেলছ যেতিয়া পোৱা গৈছিলে আৰক্ষীৰ হাতত আহি পৰিছিলে সমগ্ৰ ক্লু আৰক্ষীয়ে পাই গৈছিলে আৰু যেতিয়া সেয়া ফ'ল' কৰিছিলে আৰক্ষীয়ে তেতিয়া দেখিবলৈ পোৱা গৈছিলে যে সেয়া প্ৰকৃততে তেওঁৰ আত্মীয় হৈ আছিলে পাছত যেতিয়া পৰিচয়খিনি পোহৰলৈ আহে সেয়া তেওঁৰ স্বামী আছিলে তেওঁৰ দেৱৰ আছিলে আৰু গোটেই কথাখিনি এটা পাৰিবাৰিক কাৰণ আছে ইয়াত গোটেই ঘটনাটোতে এটা পাৰিবাৰিক কাৰণ আছে কিন্তু পাৰিবাৰিক কাৰণ বা এটা সম্পৰ্ক স্বামী স্ত্ৰীৰ এটা সম্পৰ্কৰ সমান্তৰালভাৱে কিন্তু ইয়াত এটা সম্পত্তিৰ এটা অন্যতম ইস্যু আছে সম্পত্তি এটা অন্যতম কাৰণ আছে মুঠৰ ওপৰত এই যদি হত্যাকাণ্ডটো চোৱা যায় প্ৰাথমিক পৰ্যায়ত আৰক্ষী তদন্তত এইখিনিয়ে ওলাইছে যে এয়া সম্পৰ্ক আৰু সম্পত্তি অন্যতম কাৰণ যিয়ে কাৰণ নহওক কিয় মুঠৰ ওপৰত সেনাত থকা এগৰাকী জোৱানে তেওঁৰ পত্নীক হত্যা কৰিছে আৰু অতি চতুৰভাৱেৰে তেওঁৰ পত্নীক হত্যা কৰি তেওঁ এটা দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে গোৱালপাৰা পঞ্চৰত্নত বাহন তেনেধৰণে পেলাই থৈ আহিছে সেই বাহনখনত যেতিয়া প্ৰত্যক্ষদৰ্শীয়ে দেখে যে এগৰাকী মহিলা চালকৰ আসনত আছিল হয় তেওঁ বাহন চলাইছিলে গতিকে তাৰ পিছত কি হৈছিলে সেই গোটেই কথাখিনি পোহৰলৈ তেতিয়া আহে যেতিয়া মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত মহিলাগৰাকী ভাতৃয়ে আৰক্ষীক অৱগত কৰে আৰক্ষীক কয় যে তেওঁৰ ভগ্নীৰ সৈতে কাজিয়া কৰিছিলে সেই নিশাটো কেনেকৈ তেওঁক গটিয়াইছিলে বা যিখিনি হৈছিলে তাৰ পৰৱৰ্তী সময়ত তেওঁ বাহনখনলৈ ওলাই অহা এই গোটেই কথাখিনি আচলতে
পোহৰলৈ আহিবলৈ আৰম্ভ কৰে আৰক্ষীয়ে খুব কম সময়ৰ ভিতৰতে অপৰাধীক ধৰিবলৈ অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে এতিয়া কথাটো হৈছে যে ইয়া পাৰিবাৰিক কন্দলৰ এটা ফল কিন্তু ইয়াৰ সমান্তৰালভাৱে কিন্তু সম্পত্তি অন্যতম এটা কাৰণ বুলি আৰক্ষীয়ে কৈছে গতিকে আৰক্ষীয়ে পৰৱৰ্তী সময়ত তদন্ত প্ৰক্ৰিয়া এনেধৰণে আগবঢ়াই লৈ যাব আৰু তাৰ পিছত আৰক্ষীয়ে গোটেই কথাখিনি আসলে মূল কথাখিনি কি যে এই হত্যাকাণ্ডৰ আৰৰ কি কাহিনী থাকিব পাৰে কি ৰহস্য থাকিব পাৰে যদি এয়া দ্বিতীয় পত্নী প্ৰথম পত্নীৰ লগত কেনেকুৱা ধৰণৰ সম্পৰ্ক এই গোটেই কথাবোৰ খুব কম সময়ৰ ভিতৰত পোহৰলৈ আহিব কিন্তু ৰাজ্যত আৰু এটা এনেকুৱা ধৰণৰ হত্যাকাণ্ড সংঘটিত হ'ল ইয়াৰ পূৰ্বে আমি কিছুদিন পূৰ্বে এটা হত্যাকাণ্ডৰ এতিয়ালৈকে কোনো ধৰণৰ আসলতে ক্লু লাভ বা তেনেকুৱা ধৰণৰ কথাই নাই কোনো ধৰণে এটা হত্যাকাণ্ডৰ যিটো সন্দেহ আছিলে সেয়া সম্পূৰ্ণ হোৱাই নাই আৰু সেই হত্যাকাণ্ডটো আপোনালোকৰ নিশ্চয় মনত আছে বিনা কোঁৱৰ যিটো আজিও আমি আসলতে বাতৰি সম্প্ৰচাৰ কৰিছোঁ বিনা কোঁৱৰকো স্বামীয়ে এনেধৰণে হত্যা কৰি বস্তাত বান্ধি তেওঁক নৈত পেলাই দিয়া হৈছে নৈত উটাই গৈ এতিয়ালৈকে মৃতদেহ পৰ্যন্ত উদ্ধাৰ হোৱা নাই গতিকে তাতো সেই স্বামীয়ে হত্যা কৰিছিল পত্নীক আৰু তাৰ পিছতে কেইবাদিনৰ পিছতহে আসলে গোটেই ঘটনাটো স্থানীয় যিসকল লোক আছে তেওঁলোকে সন্দেহ কৰি আৰক্ষীক খবৰ দি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰত আৰু এতিয়া এটা ঘটনা ইয়াত সংঘটিত হৈছে য'ত দেখিবলৈ পোৱা গৈছে যে আৰক্ষীৰ এক সফলতা আৰক্ষীয়ে অতি কম সময়ৰ ভিতৰতে অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে কাৰণ আৰক্ষীয়ে গোটেই ঘটনাটো কিন্তু এৰি নিদিলে যেনেধৰণে কোৱা হয় যে আমি সাধাৰণতে কওঁ যে কিবা এটা কেছ লৈ যেতিয়া আমি আৰক্ষীৰ ওচৰত যাওঁ আৰক্ষীয়ে কথাটো গুৰুত্ব নিদিয়ে যিটো শিৱসাগৰত এই যিটো বিনা কোঁৱৰৰ ক্ষেত্ৰত হ'ল সিমানখিনি গুৰুত্ব প্ৰদান আৰক্ষীয়ে নকৰিল বুলি ৰাইজে অভিযোগ আনিছে ঠিক তাৰ উল্টা ছবি ইয়াত দেখিবলৈ পোৱা গ'ল আৰু আমি ইতিমধ্যে কৈছোৱে যে ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে তিনি অপৰাধী আৰু হয়তো থাকিব পৰিকল্পনা কেনেকৈ কৰা হৈছিলে ইয়াত আৰু কোন জড়িত হৈ আছে সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে পোহৰলৈ আহিব আমি পৰৱৰ্তী সময়তো আপোনালোকক সকলোখিনি আপডেট দি যাম এতিয়া মই যোৱাৰ পূৰ্বে পুনৰ আৰক্ষীৰ ভাষ্যখিনি এবাৰ আগবঢ়াই থৈ যাব বিচাৰিছোঁ বিদায় লৈছোঁ ডিফাৰেন্স কালি কৰিবলৈ আমি কেইটামান ল'ৰা চিলেক্ট কৰিলোঁ চিনাক্ত কৰি পেলাই আমি তেওঁলোকক মানে লোকেশ্যনো চাই আহিছিলোঁ আগৰ পৰাই আৰু চাই পেলাই মানে আজি তেওঁলোকক কৰায়ত্ব কৰা হ'ল লখৰা ক'ৰ পৰা ধৰা হ'ল তেওঁলোকক এইটো লখৰা এখন হোটেলৰ পৰা ধৰা গৈছে কি হয় তেওঁলোকে লুকাইছিল হয় নেকি তেওঁলোকে মহিলাগৰাকী তেওঁলোকৰ এজনটো হাজবেণ্ড হয় আৰু এজন হাজবেণ্ডৰ মানে খুলালি হয় মানে দেৱৰ হয় আৰু এজন মানে মানুহ তেওঁলোকৰ মানে কি ভিনিয়েক হয় একেটা পৰিয়ালৰ মানে এজন মানে আত্মীয়ই দুজনটোতো নিজা ভায়েক ককাই আৰু এজনটো আত্মীয় আৰু তেওঁলোকে মানে কি কৰিছে তেওঁলোকে এটা ৰুমত পোৱা গৈছিল হোটেল এখনত আমি এনেকৈ লোকেশ্যনবিলাক চাই আছিলোঁ তেওঁলোকক মানে কি ফ'ল' আপ কৰি আছিলোঁ এনেকৈ তেওঁলোক কৰায়ত্ব কৰিছে গোটেই কিহৰ কাৰণে মাৰ্ডাৰটো হ'ল কিবা গম পাইছে নেকি এইটো মষ্ট প্ৰবেবলিটো ফেমিলি মেটাৰ হয় তেওঁলোকৰ ফেমিলিত কিবা আগৰ পৰা কিছুদিন আগৰ পৰা মানে অলপ এনেকুৱা চলি আছিল আৰু আগত কিহৰ বাবে মানে ক্লেছটো কি কাৰণ ক্লেছটো মানে তেওঁলোকৰ মানে সম্পৰ্ক বা মানে কি আপোনাৰ সম্পত্তি সেইখিনি গোটেইখিনি ইনভলভমেণ্ট আছে অকল এটা ইনভলভমেণ্ট নহয় ইনভেষ্টিগেশ্যন চলি আছে আপোনাৰ এটা বুলি নকওঁ বা যেতিয়া তেওঁ মানে কি গ'ল মানে তেওঁ সোমাইছিল ঘৰত তেতিয়া আমি চাইছিলোঁ যে দুজন ল'ৰা অলৰেডি তেওঁৰ পিছা কৰিছে আৰু সেই বেচিছত আমি মানে কি ফ'ল' আপ কৰা গৈছে খাইৰুল ইছলামজৰ তেওঁৰ হাজবেণ্ড হয় তেওঁ ছাৰ্ভিচ কৰে আৰ্মিত আৰু তেওঁৰ ইনজামুল হক তেওঁৰ ভায়েক হয় তেওঁ আৰ্মিত ছাৰ্ভিচ কৰে আৰু এজন আছে আপোনাৰ জাহান আলী তেওঁ সম্পৰ্কীয় ভিনিয়েক ডিফাৰেন্স কালি কৰিবলৈ আমি কেইটামান ল'ৰা চিলেক্ট কৰিলোঁ চিনাক্ত কৰি পেলাই আমি তেওঁলোকক মানে লোকেশ্যনো চাই আহিছিলোঁ আগৰ পৰাই আৰু চাই পেলাই মানে আজি তেওঁলোকক কৰায়ত্ব কৰা হ'ল লখৰা ক'ৰ পৰা ধৰা হ'ল তেওঁলোকক এইটো লখৰা এখন হোটেলৰ পৰা ধৰা গৈছে কি হয় তেওঁলোকে লুকাইছিল হয় নেকি তেওঁলোকে মহিলাগৰাকী তেওঁলোকৰ এজনটো হাজবেণ্ড হয় আৰু এজন হাজবেণ্ডৰ মানে খুলালি হয় মানে দেৱৰ হয় আৰু এজন মানে মানুহ তেওঁলোকৰ মানে কি ভিনিয়েক হয় একেটা পৰিয়ালৰ মানে এজন মানে আত্মীয়ই দুজনটোতো নিজা ভায়েক ককাই আৰু এজনটো আত্মীয় আৰু তেওঁলোকে মানে কি কৰিছে তেওঁলোকে এটা ৰুমত পোৱা গৈছিল হোটেল এখনত আমি এনেকৈ লোকেশ্যনবিলাক চাই আছিলোঁ তেওঁলোকক মানে কি ফ'ল' আপ কৰি আছিলোঁ এনেকৈ তেওঁলোক কৰায়ত্ব কৰিছে গোটেই কিহৰ কাৰণে মাৰ্ডাৰটো হ'ল কিবা গম পাইছে নেকি এইটো মষ্ট প্ৰবেবলিটো ফেমিলি মেটাৰ হয় তেওঁলোকৰ ফেমিলিত কিবা আগৰ পৰা কিছুদিন আগৰ পৰা মানে অলপ এনেকুৱা চলি আছিল আৰু আগত কিহৰ বাবে মানে ক্লেছটো কি কাৰণ ক্লেছটো মানে তেওঁলোকৰ মানে সম্পৰ্ক বা মানে কি আপোনাৰ সম্পত্তি সেইখিনি গোটেইখিনি ইনভলভমেণ্ট আছে অকল এটা ইনভলভমেণ্ট নহয় ইনভেষ্টিগেশ্যন চলি আছে আপোনাৰ এটা বুলি নকওঁ বা যেতিয়া তেওঁ মানে কি গ'ল মানে তেওঁ সোমাইছিল ঘৰত তেতিয়া আমি চাইছিলোঁ যে দুজন ল'ৰা অলৰেডি তেওঁৰ পিছা কৰিছে আৰু সেই বেচিছত আমি মানে কি ফ'ল' আপ কৰা গৈছে খাইৰুল ইছলামজৰ তেওঁৰ হাজবেণ্ড হয় তেওঁ ছাৰ্ভিচ কৰে আৰ্মিত আৰু তেওঁৰ ইনজামুল হক তেওঁৰ ভায়েক হয় তেওঁ আৰ্মিত ছাৰ্ভিচ কৰে আৰু এজন আছে আপোনাৰ জাহান আলী